স্বাগতম জনাইছো নিউজ আসামৰ অন্যতা ভিডিঅ'লৈ এক বৃহৎ ঘোষণা অৰ্থাৎ 10 মাৰ্চত প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে ৰান্ধনীসকলৰ যি বাৰে বাৰে যি প্ৰতাৰণা কৰি আছে অসম চৰকাৰে অৰ্থাৎ তেওঁলোকে বাজেটৰ ওপৰত বাজেট বা বাজেটত এনেকুৱা ধৰণে ঘোষণা কৰে এককালীন আমি সাহায্য এটা দিম আমুক তাৰিখে আপোনালোকে এককালীন সাহায্য পাব কোনো ধৰণৰ এককালীন সাহায্য বৰ্তমানলৈকে তেওঁলোকে পোৱা নাই আৰু ৰিসেন্টলি যিখন বাজেট অধিৱেশন আছিল তাত কোনো ধৰণৰ এককালীন সাহায্য তেওঁলোকে ঘোষণা নকৰিলে কিন্তু আগৰ বাজেটত তেওঁলোকে ঘোষণা কৰিছিলে বাৰে বাৰে কৈছিলে এককালীন আমি সাহায্য এটা দিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া খুদ নিজে সংবাদ মেলৰ জৰিয়তেও তেখেতে কৈছিলে যে আমি এটা এককালীন সাহায্য ৰান্ধনীসকলৰ বাবে আগবঢ়াম আমুক তাৰিখে এনেকুৱা ধৰণেও তেওঁ ঘোষণা কৰে কিন্তু তেওঁলোকে এককালীন সাহায্যও নাপায় আৰু লগতে তেওঁলোকৰ একাউণ্টত বা তেওঁলোকে যি ৰান্ধনীসকলৰ যি দৰমহা বৰ্তমান 1000 হে তেওঁলোকে লাভ কৰি আছে তেওঁলোকে 2000 টকা বঢ়াই দিলো বুলি কয় কিন্তু 2000 টকাও তেওঁলোকে নাপায় তো এইবাৰ 10 মাৰ্চ অৰ্থাৎ 2026 চনৰ 10 মাৰ্চৰ তাৰিখৰ পৰা 13 মাৰ্চলৈকে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে তো সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅটো প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিব যদি আপুনি আমাৰ চেনেলত কোন প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজি ভিডিঅটি আৰম্ভ কৰো মাৰ্চৰ যিটো বাজেটত যেতিয়া কৈছিলে যে ৰান্ধনী কৰ্মীসকলে এককালীন সাহায্য এটা পাব ভেকুলিয়ে টোপ দিয়া নিচিনা যিহেতু নেকি নিৰ্বাচন আহি আছে 2000 টকা এটা আমাৰ ৰন্ধন কৰ্মীসকলক দিম বুলি কৈছে গতিকে এটা কথা ক'ব বিচাৰিছোঁ 2000 টকাত জানো এখন ঘৰ চলে আমি আন্দোলন বন্ধ নকৰোঁ আমি এইটো মাহ চাই ল'ম আমাৰ যিহেতু নেকি যিয়ে 2000 টকা দিয়ে 2000 টকাটোৰ পৰা মাত্ৰ 1000 টকা এটা এবাৰ পাইছে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 1000 টকাটো দিয়া নাই যে 2 এদিনৰ ভিতৰতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 1000 টকাটো ৰন্ধন কৰ্মীসকলে পাব এটা এককালীন সাহায্য আমাক দিয়াৰ কথা আছিলে অজন্তা বাইদেৱে বাজেটত পঢ়িছিলে গতিকে এইবাৰ যিবাৰ 26ৰ যিখন আপোনাৰ বাজেট গৈছে সেই বাজেটত আমাক এককালীন সাহায্য কথাটো একেবাৰে নুলিয়ালে গতিকে আমি আই মাতৃসকলে ৰন্ধন কৰ্মীসকলে চৰকাৰৰ ৰঙা চকু ভয় নকৰে আমি কোনখন চৰকাৰক ভোট দিম কি হ'ব আমি ইতিমধ্যে আমি সাজু হৈছোঁ ৰন্ধন কৰ্মীসকলে সাজু হৈছে আমি হয়তো ভোট নিদিবও পাৰোঁ 1,08,003 গৰাকী ৰন্ধন কৰ্মী প্ৰত্যেকজনী ৰন্ধন কৰ্মীক মই আহ্বান জনাইছোঁ যিহেতু নেকি 26 আহি আছে 26 চনত আপোনালোকে প্ৰস্তুতি হওক যাতে আমাক যাতে এনেকুৱা প্ৰতাৰণা নকৰে সেইকাৰণে অহা মাৰ্চৰ 10 তাৰিখৰ পৰা 13 তাৰিখলৈকে আমাৰ প্ৰতিবাদ কাৰ্যসূচী চলিব যদিহে আপোনালোকে নিশ্চয় গম পালে অজন্তা নেওগ ডাঙৰীয়ানীয়ে যিহেতু বাৰে বাৰে বাজেট অধিৱেশন বা তেওঁলোকক নিজে মিটিঙত মাতি বা তেওঁলোকক মাতি কিনে তেওঁলোকৰ অফিচতো তেনেকুৱা ধৰণে মিটিং কৰি তেওঁলোকক কয় যে আমি এককালীন সাহায্যৰ লগতে আপোনালোকৰ যি দৰমহা বঢ়াই দিছোঁ 2000 টকালৈ কিন্তু বৰ্তমান সময়লৈকে তেওঁলোকৰ যি 2000 টকা মাত্ৰ তেওঁলোকে 1000 পায় 2000 টকা নাপায় তো তাৰ পৰিপ্ৰেক্ষিততে 10 মাৰ্চৰ পৰা 13 মাৰ্চলৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে প্ৰতিবাদী হ'ব অৰ্থাৎ তেওঁলোকক যি প্ৰতাৰণা কৰিছে অসম চৰকাৰে তো তাৰ পৰিপ্ৰেক্ষিততে এই প্ৰতিবাদী তেওঁলোকে বাৰে বাৰে কৈ থাকে এককালীন সাহায্য আমি দিম কিন্তু তাৰিখ পে তাৰিখ তেওঁলোকৰ যি সেইকাৰণে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে যদি আপুনি আমাৰ চেনেলত কোন প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ইনফৰমেশ্যনসমূহ পাই থাকিবলৈ ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আপুনি যদি চৰকাৰী চাকৰিৰ বাবে আগ্ৰহী তেনেহলে বা আপুনি যদি চৰকাৰী চাকৰিয়ে হওক বা নতুবা প্ৰাইভেট চাকৰি বিচাৰি আছে তেনেহলে আপোনাৰ বাবে ভাল খবৰ আমি এটা ৱেবছাইট মুকলি কৰিছো সেই ৱেবছাইটৰ জৰিয়তে আপোনালোকে এই সকলোবিলাক আপডেট জানিব পাৰিব গুগলত সাৰ্চ কৰিব assampro.org ওপৰতে যিটো ৱেবছাইটৰ লিংক আপোনালোকে দেখিবলৈ পাইছে এই ৱেবছাইটতে আপোনালোকে সকলোবিলাক আপডেট জানিব পাৰিব অসম চৰকাৰৰ দ্বাৰা যিবিলাক প্ৰকাশিত হয় চৰকাৰী চাকৰি আৰু লগতে যিকোনো ৰিজাল্ট আপোনালোকে এই ৱেবছাইটত আপোনালোকে পাব পাৰিব assampro.org সাৰ্চ কৰি ৱেবছাইটত সোমাব এডমিট কাৰ্ডৰ আপডেট পাব লেটেষ্ট জব দেখিবলৈ পাইছে ইয়াতে ৰেলৱে বিভাগৰ চাকৰি মুকলি হৈ আছে আসাম ইউনিভাৰ্চিটি আসাম পুলিচৰ চাকৰি সকলো আপডেট আপোনালোকে এই assampro.org ৱেবছাইটত পাব পাৰিব